নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল ভেকেন্সি অসমৰ আলোচনা কৰিব গৈ আছো যত কোনো ফিজ দিব না কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ওয়েবসাইটটো আহি যাব যৰ পৰা মই হতা আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ওয়েবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে ৰিয়েল এষ্টেট কোম্পানীৰ ভেকেন্সি লগতে ভালেমান আপোনালোকৰ বেচৰকাৰী কোম্পানী অৰ্গানাইজেচনৰ ভেকেন্সি সম্পূৰ্ণ ভিডিঅটো চালে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি যাব মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব লোকেশন হ'ব আসাম আৰু আপোনালোকৰ ভিডিঅটো ষ্টাৰ্ট হোৱাৰ আগতে এটা কথা সদায় মনত ৰাখিব যে আমি কাৰো ৰেসপন্সিবল হয় আপোনালোকে যদি বেলেগ ইউটিউব চেনেল চাইছে যেনেকৈ আপোনাৰ বহুত জানে কনসালটেন্সি ভেকেন্সি দিয়ে থাকে নেসলে কোম্পানী পতঞ্জলি কোম্পানী তাৰপিছত আপোনালোকৰ কলনিজ কিবা কোম্পানী গোটেইবোৰ কনসালটেন্সি ভেকেন্সি স্কেনিং আৰু পেকেজিঙৰ চাকৰি সেইবোৰ আমি ৰেসপন্সিবল নহম বহুতে কমেন্ট কৰি থাকে দাদা এইবোৰ কোম্পানী ফেক নে ৰিয়েল সেইবোৰ গোটেইবোৰ ফেক আৰু আমি ৰেসপন্সিবল নহয় হেটো চেনেলৰ ওপৰত খালি আমাৰ ভিডিও যদি চাই এপ্লাই কৰিছে হেটো আমি ৰেসপন্সিবল হয় হেটো মানে ভালদৰে চাব ভিডিওবোৰ আৰু কাকো ফোর্স কৰা নাই যে এইটো চেনেলে চাব লাগিব বহুতে কমেন্ট কৰি দিয়ে যে ফেক ভিডিও বুলি টিটেল আপুনি নাচাব যদি ফেক ভিডিও হয় আমি বহুত ভালদৰে ভিডিওটো বনাও আৰু বহুত কেণ্ডিডেট চাকৰি পাই আছে আপুনি আমাৰ ৰিল সেকশন বা আপোনালোকৰ পোষ্টত চালে গমে হ'ব মই স্ক্ৰিনশ্বটবোৰ শেয়াৰ কৰি থাকো কিমান কেণ্ডিডেট চাকৰি পাই বহুত কমেন্ট কৰিয়ে থাকে সো হিটো চাব পাৰে আৰু ভালদৰে চাব ভিডিওবোৰ যাতে ভালদৰে এপ্লাই কৰে এনে এপ্লাই কৰি নিদিব সাবজেক্ট লাইন হেডিং এইবোৰ ভালদৰে দি এপ্লাই কৰে তেতিয়া নিশ্চয় ইন্টাৰভিউ কাৰণে মাতিব প্ৰথম ভেকেন্সি আজি দিনৰ যাম আৰু আজি দিনৰ আপোনালোকৰ প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে ৰিয়েল এষ্টেট ফাৰ্মৰ ভেকেন্সি আপোনালোকৰ মেল আৰু ফিমেল কেণ্ডিডেট বিচৰা হৈছে মেলৰ কাৰণে ফিল্ড এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে গ্ৰেজুৱেচন বা 12 পাস হলে হ'ব আৰু ফিমেল ফৰ বেক অফিস ওয়াৰ্কৰ কাৰণে গ্ৰেজুৱেচন বা 12 পাস হলে হ'ব 10000 to 20000 স্যালাৰি লগতে যদি ইন্টাৰেস্টেড হয় এপ্লাই কৰিব পাৰি ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তো মেনশন কৰি দিব নাপাৰিব বেক অফিস ওয়াৰ্ক নে ফিল্ড এক্সিকিউটিভ মেল আৰু ফিমেলৰ কাৰণে বেলেগ এপ্লাই কৰিব লাগিব সো নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ বেহৰবাৰীৰ পৰা আহিছে এটা ওয়্যাৰ হাউসৰ ভেকেন্সি অফিস এচিষ্টেন্টৰ ভেকেন্সি এটো কাৰণে কোৱালিফিকেশন বা এলিজিবল হ'বলৈ গ্ৰেজুৱেচন হ'ব লাগিব ইংলিশ স্পোকেন হ'ব লাগিব আইটি স্কিল ৰিকোয়াৰ্ড 10000 to 12000 স্যালাৰি দিয়া হ'ব সো WhatsApp নম্বৰ তলত দি আছে WhatsAppৰ নিজৰ ৰিজিউমখন পঠাই দিয়ক 6 মাহৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো কোনোবা যদি বন্ধু বান্ধৱীসকল জব এডভাৰটাইজ কৰিব খুজে বহুত কম দামত আপুনি জানে আসাম ট্ৰিবিউন বা কোনবা এটা নিউজ পেপাৰত কৰিলে 2000 3000 যাব আমাৰ খালি আপোনালোকৰ 199 ত এপ্লাই কৰিব পাৰিব মেইল আইডি দি আছে খালি জব কনসালটেন্সি যদি মেইল নকৰে যেটো আমি জব কনসালটেন্সি ভেকেন্সি এটো চেনেলত পাবলিশ কৰা নহয় তো এটা কথা মনত ৰাখিব সদায় আপোনালোকৰ জব পোস্টিং কৰা আগত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি দিঘলি পুখুৰী গুৱাহাটীৰ পৰা ভেকেন্সি ফুল টাইম এক্সিকিউটিভ আৰু একাউন্টেন্টৰ ভেকেন্সি এক্সিকিউটিভৰ কাৰণে মিনিমাম গ্ৰেজুৱেচন হলে হৈ যাব আৰু একাউন্টেন্টৰ কাৰণে বিকম পাস কৰা হলে এটো এপ্লাই কৰিব পাৰিব কন্টাক্ট নম্বৰ তলত দি আছে ইমেইল আইডিও দি আছে 6 মাহৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি আসাম বেস্ট পাবলিশিং হাউসৰ পৰা ভেকেন্সি লুকিং ফৰ এক্সপেৰিয়েন্স মাৰ্কেটিং পাৰসন উইথ এক্সপেৰিয়েন্স ইন সেলিং বুক to government department college or library 18000 দৰমহা দিয়া হ'ব কোৱালিফিকেশন যদি কথা ক'বলৈ যাওঁ তেতিয়ালে গ্ৰেজুৱেচন হ'ব লাগিব এটা চাকৰি কাৰণে এলিজিবল হ'ব লাগিব সো ইন্টাৰেস্টেড হলে মেইল আইডি দি আছে 8 মেৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি ভনি মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ পৰা ভেকেন্সি বিডিএম ইভেন্ট আৰু আউটডোৰ মাৰ্কেটিং এলিজিবল হ'বলৈ গ্ৰেজুৱেচনৰ লগতে 2 বছৰ এটা ৰিলেভেন্ট অভিজ্ঞতা হ'ব লাগিব conducting event outdoor activities candidate experience হ'ব লাগিব licensing with government PSU corporate accountant কাৰণে BCom MCom pass with 2 years or relevant experience আৰু proficient হ'ব লাগিব tele ERP তাৰপিছত GST managing book of account MS office project coordinator কাৰণে graduation with experience in project management or implementation project report preparation এইবোৰ কৰিখিনি চাব লাগিব ইন্টাৰেস্টেড হয় যদি মেইল আইডি দি আছে WhatsApp নম্বৰ দি আছে 8 মেৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি কেমিষ্ট্ৰি ফেকাল্টি ভেকেন্সি ব্ৰহ্মপুত্ৰ ভেলি ইকোনমিক সিনিয়ৰ সেকেন্ডাৰী স্কুল গৈৰামাৰী আপোনালোকৰ কামৰূপ ৰুৰেলৰ পৰা আহিছে ছয়গাঁও ফালে এইটো সো আপোনালোকৰ ইন্টাৰেস্টেড হয় যদি পিজি মানে পোষ্ট গ্ৰেজুৱেচন ইন কেমিষ্ট্ৰি হ'ব লাগিব 30000 পাৰ মান্থ with free hostel facility খিনি দিয়া হ'ব কন্টাক্ট নম্বৰ দি আছে ইমেইল আইডি দি আছে 9 মেৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি ফিমেল ট্ৰেইনাৰ ৰিকোয়াৰ্ড ফৰ ইপি চেন্টাৰ
জিম ৰিহাবাৰী সো ইন্টাৰেস্টেড হলে ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰিব টাইমিংখিনি গোটেইখিনি দিয়াই আছে আৰু স্যালাৰি 10000 পৰা 15000 লগতে পিটি গোটেইখিনি দিয়া হ'ব ইমেইল আইডি দিয়া নাই এটা হোৱাটছএপ নাম্বাৰ আইডি আছে হোৱাটছএপৰ নিজৰ ৰিজিউমখিনি পঠাই দিয়ক 7 মেৰ ভিতৰত নে ভেকেন্সি কাউন্টাৰ মেনেজাৰ ভেকেন্সি ব্লু অৰ্কিড ৰিসৰ্ট সোনাপুৰৰ পৰা ভেকেন্সি এটো কাৰণে হোটেল মেনেজমেন্ট কৰা হলে হল বা গ্ৰেজুৱেচন হলে হৈ যাব লাগে বা ফোন কৰি সুধি ল'ব পাৰে 6 মেৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি এইচআৰ এক্সিকিউটিভৰ ভেকেন্সি এখন হোটেল হৰ্নবিল গুৱাহাটীৰ পৰা ভেকেন্সি এটো কাৰণে 1 ইয়াৰ এটা অভিজ্ঞতা হ'ব লাগিব ৰিকুৱাৰমেন্ট এক্সপেৰিয়েন্সত কাম কৰা হোটেল ইন্ডাস্ট্ৰি লগত জড়িত ক্যান্ডিডেটবোৰে যদি ইন্টাৰেস্টেড হয় মেইল আইডি দি আছে 7 মেৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি টেলিকলাৰৰ ভেকেন্সি হাতীগাঁও গুৱাহাটীৰ পৰা ভেকেন্সি আৰু প্ৰতিষ্ঠানখনৰ নাম হ'ল NICAB এডুকেশ্যনৰ পৰা ভেকেন্সি আৰু টেলিকলাৰৰ কাৰণে জেনেৰেলি গ্ৰেজুৱেচন বা 12 পাছ হলে হৈ যাব লাগে এবাৰ ফোন কৰি সুধি ল'ব কোনো এপ্লিকেশন ফিজ দিব নালাগে যেমনবোৰ জব এটা চেনেলত দেখা হয় কত 1 টকাও দিব নালাগে কোনোবা যদি আপোনাক ফিজ খোজে মোক ডাইৰেক্ট কমেন্ট সেকশনত জনাব পাৰে আৰু কমেন্টৰ যদি ৰিপ্লাই নাপায় যেটো বহুত কমেন্ট আহি যায় মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে কিবা যদি ডাউট থাকে গোটেইখিনি ডাউট সলভ কৰা হ'ব নে ভেকেন্সি লিডিং জেমিষ্টন কোম্পানী গুৱাহাটীৰ পৰা ভেকেন্সি ৰিকুৱাৰিং মেল ক্যান্ডিডেট for the post of sales executive for upper Assam or lower Assam or vacancy monthly salary hobo 20000 or 30000 minimum 3 বছৰ সেলছৰ অভিজ্ঞতা লাগিব ইমেইল আইডি দি আছে হোৱাটছএপ নাম্বাৰ দি আছে 7 মেৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এমআৰ আৰু এএসএম এমআৰ মানে মেডিকেল ৰিপ্ৰেজেন্টেটিভ আৰু এএসএম মানে এসিস্ট্যান্ট সেলস ম্যানেজাৰ ভেকেন্সি আপোনালোকৰ এক্সপেৰিয়েন্স ক্যান্ডিডেট বিচৰা হৈছে মেল ফিমেল ফৰ আসাম ষ্টেট হেডকোৱাৰ্টাৰ আৰু এটো এটা ৰেপুটেড কলকাতা বেস 3 মাল্টি স্পেশালিটি হস্পিটাল ম্যানেজমেন্ট প্ৰভাইডিং হাইয়েষ্ট স্যালাৰি প্লাস টিএ দিয়ে গোটেইখিনি সুবিধাই দিয়া হ'ব সো ইন্টাৰেস্টেড হয় যদি মেইল আইডি দিয়া নাই তলত কন্টাক্ট নাম্বাৰ মেইল আইডিও দিয়া আছে কন্টাক্ট নাম্বাৰো দিয়া আছে যোগাযোগখিনি কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় 8 মেৰ ভিতৰত কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হৈ যাব বেছি কোৱালিফিকেশন নালাগে নে ভেকেন্সি আপোনালোকৰ আহিছে এপ্লিকেশন ইনভাইট কৰা হৈছে টিআই প্ৰজেক্ট ফৰ গোৱালপাৰা ডিস্ট্ৰিক্ট আসাম প্ৰজেক্ট মেনেজাৰ এটা কাউন্সিলৰ এটা আৰু MSW অৰ্থাৎ মাস্টাৰ্স অফ সোশ্যাল ওয়েলফেয়াৰ MA ইন সোশিয়োলজি অর ইকুইভ্যালেন্ট উইথ কম্পিউটার স্কিল এক্সপেৰিয়েন্স ইন TI প্ৰজেক্ট অন HIVH সো এটা টেম্পোৰাৰি বেসিছত চাকৰি হয় আন্ডাৰ আসাম ষ্টেট এইজ কন্ট্ৰোল সোসাইটি সো 7 মেৰ ভিতৰত এপ্লাই কৰক কন্টাক্ট নাম্বাৰ ইমেইল আইডি গোটেইখিনি দি আছে যোগাযোগ কৰিব পাৰে সো ফ্ৰেন্ড আশা কৰিছো ভিডিওটো চাই ভাল লাগিল এটা লাইক কৰি দিব লাইক কৰিলে এটা প্ৰেৰণা পোৱা যায় যে ৰেগুলাৰ ভিডিও বনাব লাগিব বুলি আৰু কিবা যদি বুজি মানে আগলৈ কি ভেকেন্সি বিচাৰিছে আৰু কোনখন ডিস্ট্ৰিক্টৰ ভেকেন্সি বিচাৰিছে কমেন্ট সেকশনত জনাব আনিবলৈ মই চেষ্টা কৰিম কালিৰ ভিডিওত আৰু আজিলৈ মানে আৰু কিবা যদি আপোনালোকৰ ইনষ্টাগ্ৰামত সুধিব খুজে ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে আৰু গোটেইখিনি ডাউট তাতে সলভ কৰা হ'ব আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব